ছোৱালী জেঠৰ মাহত জন্ম হোৱাৰ কাৰণে এয়া জেঠুৱাৰ নিয়মখিনি পালন কৰিলোঁ। এয়া থালিত আছে ভাত, ঢেকীয়া শাক ভাজি, ৰঙালাওৰ আগ ভাজি আৰু হাঁহৰ কণী ভাজি আৰু মচুৰ দালিৰ বৰা, মাংস, তাৰপিছত মাছেৰে বনাইছোঁ ৰঙালাও আৰু আলু, তাৰপিছত মাছৰ কণীৰে বনাইছোঁ টেঙা, পায়স আৰু চজিনা। আৰু ৰাতিপুৱা মিষ্টাৰে যোগাৰখিনি আনি দি ডিউটিত গুচি গ'ল আৰু মায়ে ময়ে লগ হৈ এই গোটেই কেইবিধ মানে বনালোঁ। মায়ে যোগাৰ কৰি দিছে আৰু মই বনাইছোঁ আৰু গোটেইখিনি বস্তু অলপ অলপকৈ নিয়ম কৰি পেলাই খুৱাই দিছোঁ। তাৰপিছত তাই যি খাই খাব আৰু অলপমান খালেও হয়তো মাকৰ মনবিলাক ভাল লাগে, যিহেতু বাচ্ছা একদম ভাত খাবলৈ মন নকৰে। আৰু আঞ্জাবিলাক ৰান্ধোতে মই ভিডিঅ'ই নবনালোঁ, কাৰণ বনাই আছিলোঁ যিহেতু বহুতখন আঞ্জা টাইমো লাগে। আৰু আজি কালিকৈ আইটো ডাঙৰে হৈ গ'ল, এইবাৰ 2 বছৰ হ'ব। সেইকাৰণে ভাবিলে কিবা বেয়াই লাগে আৰু মই খুৱাব নলগা হৈছে। এতিয়া মানে তাই নিজেই খাব বিচাৰে। এতিয়া তাইৰ ইচ্ছামতে খাব দিছোঁ, যিটো খায়, যি কৰে পেলাই, মানে তাইৰ ইচ্ছা আৰু সেইকাৰণে তাইক নিজেই দিছোঁ লাৰিব। মা খাবা। আৰু আমাৰ মাও জেঠুৱা হয়, সেইকাৰণে মই গোটেইখিনি বস্তু মাকো ৰেডি কৰি দিলোঁ আগত। আৰু যোনে যোনে মোৰ ভিডিঅ'বোৰ চায় আৰু আপোনালোকৰো যদি কোনোবা জেঠুৱা আছে তেনেহ'লে কি বনাইছে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আৰু মই সঁচাকৈ ইমান কথাবোৰ মানে পাহৰোঁ। চজিনাখিনি বনাইছিলোঁ, আগত দিবলৈ মই পাহৰিয়ে গৈছোঁ। তাৰপিছত যেতিয়া মনত পৰিছে আৰু সেইখিনি মই ধুনীয়াকৈ সাজি দিছোঁ। তেনেহ'লে আজিৰ জেঠুৱাৰ ভিডিঅ'টো ইমানলৈকে আছিল।